নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকলৈ নতুন এটা ভিডিঅ' লৈ আহিছোঁ। অসম জাতীয় বিদ্যালয়ৰ তৃতীয় শ্ৰেণীৰ আপোন পাঠৰ বাঢ়নি আৰু এছাৰি নামৰ পাঠটিৰ প্ৰশ্ন উত্তৰসমূহ। আহাচোন আজি আমি পাঠটিত কিনো আছে তাকে আলোচনা কৰিম। যদিহে মোৰ ভিডিঅ'সমূহ তোমালোকৰ ভাল লাগে তেনেহ'লে লাইক কৰিবা, তোমালোকৰ বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰিবা, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। আহাচোন প্ৰশ্ন উত্তৰসমূহত কিনো আছে। প্ৰথম প্ৰশ্নটোত আছে চোৱাচোন, বাপুকণৰ এছাৰিডালৰ বাঢ়নিডালৰ ওপৰত কিয় খং উঠিছিল? বাপুকণে এছাৰিডাল বাঢ়নিডালৰ গাত লগাই থোৱাৰ বাবে বাপুকণৰ এছাৰিডালৰ বাঢ়নিডালৰ ওপৰত খং উঠিছিল। তাৰ পাছৰ প্ৰশ্নটোত কৈছে যে বাঢ়নিডাৰে কেনেকৈনো আনৰ কষ্ট লাঘৱ কৰে? মানুহে বিভিন্ন ধৰণে বাঢ়নি সাজি লৈ ৰাস্তা ঘাট, ঘৰ দুৱাৰ, বাট পদূলি আদি চাফ চিকুণ কৰে। চাফ চিকুণ হৈ থাকিলে মানুহৰ বেমাৰ আজাৰ নহয়, আৰু বেমাৰ আজাৰ নহ'লেই মানুহৰ কষ্ট লাঘৱ কৰা হয়। এনেদৰে বাঢ়নিডাৰে আনৰ কষ্ট লাঘৱ কৰে। তাৰ পাছত গ নম্বৰটো চোৱাচোন, এছাৰি আৰু বাঢ়নিডাৰৰ মাজত তুমি কাক শ্ৰেষ্ঠ বুলি, কাক আৰু কিয় শ্ৰেষ্ঠ বুলি ক'বা? এছাৰি আৰু বাঢ়নিডাৰৰ মাজত মই বাঢ়নিডাৰক শ্ৰেষ্ঠ বুলি ক'ম, কাৰণ মানুহে ৰাস্তা ঘাট, ঘৰ দুৱাৰ, বাট পদূলি আদি বাঢ়নিডাৰে চাফ চিকুণ কৰি মানুহৰ মুখত হাঁহি বিৰিঙায়, এইটো কৰি হয়। কিন্তু এছাৰিডালে আনৰ ওপৰত অত্যাচাৰ কৰে, লগতে কেতিয়াও কাৰো দুখ কষ্ট কথাও নাভাবে, কিন্তু বাঢ়নিয়ে সকলোৰে কথা ভাবে। সেয়েহে মই সঁচাকৈয়ে বাঢ়নিডাল এছাৰিডালতকৈ বহুগুণে শ্ৰেষ্ঠ বুলি ক'ম। আৰু এনেদৰেও লিখিব পাৰিবা, আৰু এটা টাইপত লিখিব পাৰিবা। এইটো চোৱা, এছাৰি আৰু বাঢ়নিডাৰৰ মাজত মই বাঢ়নিডাৰক শ্ৰেষ্ঠ বুলি ভাবোঁ, কাৰণ এছাৰিডালে আনৰ ওপৰত অত্যাচাৰ কৰে। এছাৰিয়ে কেতিয়াও কাৰো দুখ কষ্ট কথা নাভাবে, কিন্তু বাঢ়নিয়ে সকলোৰে কথা ভাবে। সি যদি কাৰোবাৰ চকুপানী উলিয়ায় তেন্তে বাঢ়নিয়ে চাফ চিকুণতাৰে মানুহৰ মুখত হাঁহি বিৰিঙায়। সঁচাকৈয়ে বাঢ়নিডাল এছাৰিডালতকৈ বহুগুণে শ্ৰেষ্ঠ। তোমালোকে যদি সেইটো সহজ পোৱা, ইয়াৰ আগৰটো এইটো সহজ পালে এইটো লিখিবা, আৰু যদিহে এইটো সহজ পোৱা এইটো লিখিবা। যিকোনো এটা লিখিলেই হ'ল বাৰু, মই দুটা দিছোঁ। তাৰ পাছতে প্ৰশ্ন উত্তৰসমূহৰ পাছতে আমাৰ আছে চোৱাচোন, 2 নম্বৰত দিছে বুজা আৰু লিখা। বাঢ়নি খন, গছ, তাৰ, চৰাই, ডাল, কোৰ, জোপা, এছাৰি, জাক। এতিয়া তোমাৰ বাঢ়নি তাঁৰ, বাঢ়নি যোগ তাঁৰ, বাঢ়নি তাঁৰ দিয়া হৈ আছে উদাহৰণ হিচাপে। এনেদৰে গছৰ লগত আমি গছজোপা কৰিব পাৰোঁ। জোপা, গছজোপা। তাৰপিছত চৰাই, আমি চৰাই জাক কৰিব পাৰোঁ। চৰাই জাক। তাৰপিছত কোৰ আমি খন বুলি ক'ব পাৰোঁ। কোৰখন। এছাৰি আমি ডাল বুলি ক'ব পাৰোঁ। এছাৰিডাল। এনেদৰে তোমালোকে লিখি ল'বা বহীত, মই আজি কিতাপতে দেখাই দিছোঁ তোমালোকক। তাৰপিছত তলত এটা কৈছে যে চোৱাচোন, যে তলত দিয়া শব্দবোৰৰ পৰা অমিলটো বাছি উলিয়াব দিছে। এতিয়া তোমাৰ অমিল বুলি কোৱাৰ লগে লগে মহ, দাহ, জোক, কেৰেলোৱা, এই
চাৰিওটাৰ ভিতৰত অমিল কোনটো দিব দিছে। এতিয়া মহ, দাহ আৰু জোক এই তিনিওটাই তেজ খায়, হয়নে বাৰু? তেনেহ'লে তোমালোকে কেৰেলোৱাটো দেখিছা, কেৰেলাটোৱে তেজ নাখায়, সেইটো কাৰণে আমি কেৰেলাটোত অমিল হিচাপে দিব পাৰোঁ। তাৰ পাছতে তোমালোকে এছাৰি, বাঢ়নি, কোৰ, পাচি এই গোটেইকেইটাৰ ভিতৰত আমি এছাৰি, বাঢ়নি, কোৰ, পাচি এইকেইটা গোটেইকেইটা বাঁহৰ হয় আৰু আমি কোৰখন ব্যৱহাৰ কৰোঁ যিখন আমাৰ সেইখন বাঁহৰ নহয়। আমি সেইটো কাৰণে কোৰখনত দিব পাৰোঁ। চন্দ, বেলি, জোন, সখী এই গোটেইকেইটাৰ ভিতৰত অমিল আমি বেলিটোক ক'ব পাৰোঁ, কাৰণ তোমালোকে নিশ্চয় জানা চন্দক আমি জোন বুলিও কওঁ, সখী বুলিও কওঁ, সেইকাৰণে আমি বেলিটো অমিল বুলি ধৰিব পাৰোঁ। তাৰ পাছতে আহিছে অহংকাৰ থকা লোক। অহংকাৰ এইটো উদাহৰণ দি দিছে। এতিয়া ৰোগ থকা লোক কি হ'ব? আমি ৰোগ থকা লোকক আমি ৰোগী বুলি কওঁ, তোমালোকে নিশ্চয় জানা ৰোগী। তাৰপিছতে তোমালোকে চাব পাৰা ধন থকা লোক। ধন থকা লোকক আমি কি বুলি কওঁ? ধনী বুলি কওঁ, হয়নে নহয় বাৰু? তাৰপিছত মান থকা লোক। মান থকা লোকক আমি মানি বুলি কওঁ, মান সন্মান থকা মানুহক, হয়নে নহয়? আমি মানি কওঁ। তাৰ পাছতে 5 নম্বৰটো কৈছে যে অৰ্থ বিচাৰি চোৱা বুলি। এইটো যিহেতু কিতাপতে দেখাব নোৱাৰোঁ, সেইকাৰণে মই বহীত লিখি দেখাইছোঁ, চোৱাচোন। এতিয়া চোৱা 5 নম্বৰটো মহ। মহ আৰু মৌ এই মহটোৱে এবিধ পতংগক বুজায়। তোমালোকে নিশ্চয় জানা মহে যে আমাক কামোৰে, তেজ খায় আমাৰ, সেইটো। আৰু এইটো মহ। মহটোৱে আমাৰ এটা জন্তু যিটো দুডাল শিং থাকে, তোমালোকে নিশ্চয় জানা, সেইকাৰণে জন্তু বুলি লিখিছোঁ। তাৰ পাছতে আছে বাট। এই বাটটোত আছে মূৰ্ধন্য ত। মূৰ্ধন্য ত থকাটোত সদায় পদূলি বুজায়, আৰু যোনটো দন্ত ত থাকে এইটো মাছৰ নাম, তোমালোকে মনত ৰাখিবা। লগতে থাইলেণ্ডৰ এনেকৈ তোমাৰ থাইলেণ্ডৰ মুদ্ৰাৰ গোটকো তোমাৰ কয়, মানে বাট বুলি কয়। সেইটো নালাগে বাৰু, তোমালোকে মাছৰ নাম বুলিয়ে লিখিবা। আৰু তোমালোক যিহেতু সৰু ক্লাছৰ ন, তল ক্লাছৰ একো নাই। ঘাট। ঘাট বুলি কওঁতে দন্তত আছে যিহেতু আঘাত দিয়া লিখিবা। তাৰ পাছতে ঘাট মূৰ্ধন্য ত যিটো ঘাট হ'ব সেইটো ৰাস্তা, ৰাস্তা ঘাট, সেইটো মনত ৰাখি ল'বা। তাৰ পাছতে 6 নম্বৰটোত আছে যে বাক্য ৰচনা কৰা। বাক্য ৰচনা মই অকণমান তোমালোকক আইডিয়া দিছোঁ, তোমালোকে তোমালোকৰ মতে লিখিব পাৰিবা। আৰু এতিয়া লেটপেট। এছাৰিডাল গোবৰ জাবৰৰ লগত লেটপেট খাই আছে। তোমালোকে এনেকৈও লিখিব পাৰা, বেলেগো লিখিব পাৰা, চাবা। আৰু চাফ চিকুণ। চাফ চিকুণ বুলি ক'লে আমি সদায় চাফ চিকুণ হৈ থাকিব লাগে, হয়নে নহয়? আৰু যদি চাফ চিকুণ হৈ আমি নাথাকোঁ, তেনেহ'লে আমাৰ বিভিন্ন ধৰণৰ বেমাৰ আজাৰে আগুৰি ধৰিব, সেইটো তোমালোকেতো জানাই। তাৰ পাছত আছে ভেকেটা ভেকেট, মানে বেয়া গোন্ধ আৰু ভেকেটা ভেকেট গোন্ধ। ইয়াত কৈছে যে বাঢ়নি তাঁৰৰ গাটো ভেকেটা ভেকেট গোন্ধাইছিল। তোমালোকে তোমালোকৰ মতে লিখিলেও হ'ব বাৰু। আৰু মই অকণমান তোমালোকক আইডিয়া দি দিছোঁ, যদি তোমালোকৰ ভাল লাগে এইকেইটা বহীত লিখি ল'বা সুবিধা হ'লে। আৰু পাঠটো কিন্তু পঢ়িবা তোমালোকে। পাঠটো পঢ়িলে প্ৰশ্নসমূহৰ উত্তৰ নিজে কৰিবলৈ পাৰিবা তেতিয়া। আৰু লগতে ইয়াৰ আগৰ ভিডিঅ'সমূহ যদি নাই চোৱা কোনোবাই চাই ল'বা। ধন্যবাদ। আজিলৈ বাৰু সামৰিছোঁ, নহ'লে ভিডিঅ'টো বহুত দীঘল হৈ যায় ন, তোমালোকেও আমনি পাই যাবা। ঠিক আছে বাৰু, ভালে থাকিবা।